অসমীয়া মেগা চিৰিয়েল গুণ গুণ কথা মৰমৰ ধাৰাবাহিকত অনুৰাগৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা অনিৰ্বাণ কলিতাৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। আপোনালোকে হয়তো থাম্বনেইলখন দেখি বুজিব পাৰিছে জনপ্ৰিয় অভিনেতাজনৰ ভাল খবৰটোনো কি হয়। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। অসমৰ জনপ্ৰিয় অভিনেতা অনিৰ্বাণ কলিতাৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। অভিনেতাজনৰ খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিলোঁ বহুত শুভকামনা। অসমৰ জনপ্ৰিয় অভিনেতা অনিৰ্বাণ কলিতা দেউতাক হ'বলৈ ওলাইছে। এই ভাল খবৰটো তেখেতে সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে জনপ্ৰিয় অভিনেতা অনিৰ্বাণ কলিতাৰ এই ভাল খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।